এটা সুচল শ্ৰেণীকোঠাৰ অভাৱৰ বাবে এখন বিদ্যালয়ৰ বাৰাণ্ডাতে পাঠদান কৰিবলগীয়া হৈছে। মই পোনে পোনে কেমেৰা সহযোগীৰ জৰিয়তে দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিম। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ এয়া ভৰপূৰ আছিল মধ্য ইংৰাজী বিদ্যালয়ৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ নিজৰ দৰ্শকসকলক। এটা সুচল পাঠদানৰ অভাৱত এনেদৰে বিদ্যালয়খনৰ বাৰাণ্ডাতে বহি তেখেতসকলে পাঠদান কৰিবলগীয়া হৈছে। কেমেৰা সহযোগীয়ে দেখুৱাই থাকিব, মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত বিদ্যালয়খনৰ প্ৰধানগৰাকী আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। শ্ৰেণীকোঠা এটা ভাল শ্ৰেণীকোঠা অভাৱৰ বাবে এতিয়া বাৰাণ্ডাতে শিক্ষাদান দিবলগীয়া। এতিয়া আমাৰ কি হৈছে, যিহেতু 6 এপ্ৰিল তাৰিখে আমাৰ বিদ্যালয়খন ভাগি যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ কাৰণে বহুত অসুবিধা হৈছে, ক্লাছৰুমবিলাকৰ অভাৱ হৈছে আৰু তাতে বৰষুণ একেৰাহে তেতিয়াৰ পৰা দিয়ে আছে আৰু যেতিয়া বৰষুণ দিয়ে ছাত্ৰ ছাত্ৰীসকলক পঢ়াব নোৱাৰি ইয়াত দেখিছে আমি বাৰাণ্ডাতে পাঠদান কৰিবলগীয়া অৱস্থা হৈছে। আৰু যিহেতু বৰষুণৰ কাৰণে আমাৰ আচবাববিলাকো নষ্ট হৈছে। তাৰোপৰি আমাৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ বা 4জন শিক্ষক, আমি 8টা ক্লাছ কৰিব লাগে। গতিকে বিভাগীয় কৰ্তৃপক্ষলৈ আমাৰ এটা অনুৰোধ, যাতে আমাৰ বিদ্যালয়খন সৰ্বাংগীন উন্নতিৰ কাৰণে অকণমান আমাক সহায় কৰি দিয়ে আৰু বিদ্যালয়ৰ বাকীহতো ভাল কৰি দিবৰ কাৰণে। অত্যাধিক বৰষুণ হয়, যেতিয়া বাৰাণ্ডাটো পঢ়াব তেতিয়া কি কয়? বাৰাণ্ডাত পঢ়াব নোৱাৰে, সেইদিনা আমি ছুটি দিব লগা হয়। যিহেতু আমি ইমান বৰষুণ, ছাত্ৰ ছাত্ৰীসকলৰ বেমাৰ আজাৰ হৈ গৈছে, বৰষুণত তিতি তেওঁলোকক ক্লাছ কৰাব নোৱাৰোঁ। সেইকাৰণে কেতিয়াবা আমি কি কৰোঁ, বাৰাণ্ডাত কৰা হয় আৰু এমি ছেকশ্যনৰ যিখিনি ক্লাছ হয় কেতিয়াবা তাতো কৰা হয়, তাতে ক্লাছ কৰিব লগা হয়। বিভাগীয় কৰ্তৃপক্ষক জনাইছে নাই? বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছে। আমি 24 ঘণ্টাৰ ভিতৰতে নাৰায়ণপুৰ এডুকেশ্যন ব্লকত আমি জনালোঁ, লগত আমি চাৰ্কল অফিচতো জনাইছোঁ আৰু ডাইজেষ্টাৰ মেনেজমেণ্টৰ বিষয়ববীয়াসকলকো জনাইছোঁ। লগতে JE ছাৰে আমাৰ ইয়াৰ পৰা এষ্টিমেট নি পেলাই দিয়া হ'ল, কিন্তু এতিয়ালৈকে আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি পোৱা নাই। আমি আজি এমাহ ধৰি যিমানখিনি বিভাগীয় কৰ্তৃপক্ষৰ যোগাযোগ কৰিছোঁ, সিমানখিনি মানুহে আমাৰ কাৰো ফালৰ পৰা আমি আজিলৈকে একো সহায় পোৱা নাই। বাৰাণ্ডাত আমি এতিয়া ছাত্ৰ ছাত্ৰীক পাঠদান দিবলগীয়া হৈছে আৰু অধিক মাত্ৰা বৰষুণ হ'লে আমাৰ বাৰাণ্ডাটো পানী হয়। তেতিয়া আমি ল'ৰা ছোৱালীক হয়তো কেতিয়াবা ছুটি দিবলগীয়া হয়, নহ'লে কেতিয়াবা আমি আমাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ বাৰাণ্ডাটো পাঠদান কৰিব লাগে। কিন্তু সম্পূৰ্ণ হৈছে আৰু শিক্ষক কম কাৰণে আমি কি হৈছে, আমাৰ 4জন শিক্ষকে 8টা ক্লাছ কৰিবলৈ আমাৰ হোৱাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। আমি সেয়ে ছাত্ৰ ছাত্ৰীও যথেষ্ট আছে, ছাত্ৰ ছাত্ৰী আমাৰ প্ৰায় 60জনৰ ওপৰত আছে। ইমানখিনি ছাত্ৰ ছাত্ৰী পঢ়াবলৈ যাওঁতে আমাৰ যথেষ্ট অসুবিধা হৈছে। গতিকে আপোনালোকৰ যোগেদি আমি চৰকাৰক এই কথাখিনি বেছিকৈ কৰিছোঁ, যাতে অতি সোনকালে আমাৰ ইয়াৰ এটা সুব্যৱস্থা কৰি দিয়ে, তাৰ বাবে আশা ৰাখিছোঁ। মানে আমাৰ অতি পিছপৰা অঞ্চল বুলি ক'ব পাৰি। আমাৰ যোৱা এপ্ৰিল মাহৰ 6 তাৰিখে এই ঘটনাটো হৈছিল ৰাতি। সেইদিনাখনৰ পৰা বৰষুণ মানে একেৰাহে আহিয়ে আছে। আমাৰ অন্ততঃ 60জনৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে আৰু গোটেই ছাত্ৰ ছাত্ৰী বহুতৰে বেমাৰ আজাৰ হৈছে আৰু আজি স্কুল আহিব পৰা নাই, তেওঁলোকৰ জ্বৰ হৈছে আৰু বহুতৰ ভৰি তলুৱাবলৈ ঠিক হৈছে, যিহেতু পানী থাকিবলগীয়া হৈছে। আৰু তেওঁলোকৰ কি হৈছে, আমাৰ বহা আচবাববিলাক সম্পূৰ্ণ মানে নষ্ট হৈ পৰিলে। মাত্ৰ মুষ্টিমেয় কেইটামান সুবিধা আছে, বাকী সকলো মানে নষ্ট হৈ গ'ল। এতিয়া মই অনুৰোধ কৰিছোঁ, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ কৰিছোঁ, যাতে আমাৰ ঘৰটো খুব সোনকালতে স্থায়ী কৰি দিব লাগে, মানে মেৰামতি কৰি দিব লাগে। সেইকাৰণে মই কৰজোৰে অনুৰোধ কৰিছোঁ। অসম চৰকাৰক আহ্বান জনাম, শিক্ষা বিভাগক আহ্বান জনাম, এই বিদ্যালয়খনত যি 1.5মহীয়া এটা অৱধাৰিতভাৱে শিক্ষকসকলে বাৰাণ্ডাতে বহি পাঠদান কৰিবলগীয়া হৈছে। এই কেন্দ্ৰীয় চৰকাৰে বা এই বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ প্ৰতি সুদৃষ্টিৰে চাই আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে পাঠদান ভালকৈ কৰিবৰ বাবে এটা সুন্দৰ ব্যৱস্থা কৰি দিয়ে, মই এই প্ৰতিবেদনৰ যোগেদি আহ্বান জনাইছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।